हेलो बंधुসকল মোৰ চেনেলটো যদি আপোনালোকে সাবস্ক্ৰাইব কৰে তেনে সাবস্ক্ৰাইব কৰিব। আজি মই আপোনালোকক দেখুৱাম ইনসেট কৰা 2 বছৰমান পিছত আগৰুটৰ চিজবিলাক কেনেকুৱা ধৰণৰ হয়। তো ব্লক ফাৰ্স্ট এটা ঘৰত ভিজিট কৰোঁ। ব্লক এতিয়া ভিজিট কৰা আৰম্ভ কৰোঁ। ইয়াত চাইছে বন্ধুসকল, এইটো মাছপাৰা এৰিয়া হয়। ইয়াত এইটো এটা সৰু গছ, কিন্তু ইয়াৰ বয়স হৈছে। বাট ইয়াত আপোনালোকে দেখিলে হ'ব আগৰুটৰ চিপছৰ সাইজটো কিমান ডাঙৰ হয়, মানে হোৱাইট সাইজটো কিমান চাইছেনে। জাষ্ট সৰু এটা ফুটা কৰিছিলোঁ, কিন্তু এইটো সাইজ বাঢ়ি কিমান এনেকুৱা হৈছে। তো বন্ধুসকল দেখিবলৈ পাইছে এইটো আগৰুটৰ চিপছৰ সাইজ কিমান ডাঙৰ হয়। আমি যিমানবিলাক আগৰুটৰ চিপছ টেষ্ট কৰিছিলোঁ তাৰে ভিতৰত এইটোৰ আগৰুটৰ সাইজ আহল বহলটো বেছি, কাৰণ ইয়াত ভালকৈ ৰ'দ পায়, বতাহ পায়, সেইটোৰ কাৰণে ইয়াৰ সাইজ আহল বহল, কালাৰটোও বেছি হৈছে। কিন্তু ইয়াত আমি অনলি 50 মান ফুটা কৰিছিলোঁ, 50 মান। তো এনেকুৱা লাগিছে নেচাৰেল পোকে যেনেকৈ আগৰুটৰ গছৰ অৱস্থা বেয়া কৰি দিয়ে আৰু আগৰুটৰ চিপছৰ সাইজ কালাৰ ভালকৈ আহে, ঠিক তেনেকুৱা লাগিছে। নিশ্চয় আপোনালোকে গম পাই গৈছে এইটোৰ সাইজ আৰু আগৰ যিমানবিলাক ভিডিঅ' আমি দেখুৱাইছিলোঁ তাতকৈ এইটোৰ কালাৰ অলপ ভাল আহিছে আৰু ইয়াৰ ভিতৰত কোনো ফোপোলা হোৱা নাই, পচি যোৱা নাই আৰু উডপিকাৰ নিচিনা পাখিয়ে এই গছৰ অৱস্থা বেয়া কৰিব পৰা নাই। ঠিক আছে, কাৰণ এইটো ঘৰৰ ভিতৰতে হয় গছ আৰু ইয়াত ৰ'দ ভালকৈ পায়, বতাহ চতাহ ভালকৈ পোৱাৰ কাৰণে ইয়াৰ চিপছৰ কালাৰটো ভালে আহিছে। তো বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আৰু আপোনাৰ বন্ধুসকলক শ্বেয়াৰ কৰিব। আকৌ আহিম নতুন এটা ভিডিঅ' লৈ।